নলবাৰী জিলাখনত সন্মানীয় তিনিটা বিধানসভা সমষ্টি আছে। সন্মানীয় নলবাৰী বিধানসভা সমষ্টি, সন্মানীয় টিহুবিহুত বিধানসভা সমষ্টি আৰু সন্মানীয় বৰক্ষেত্ৰী সমষ্টি। এই তিনিটা সমষ্টি 2016 চনত আমি মিত্ৰজোঁটৰ NDA প্ৰাৰ্থীক আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী নেখেলাই NDA প্ৰাৰ্থীক খেলিবলৈ আমি সুযোগ দিছিলোঁ। ঠিক 21 চনতো আমাৰ NDA প্ৰাৰ্থীক আমাক সুযোগ দিছিলে। আৰু এইবাৰ আমাৰ নলবাৰী জিলাৰ দলীয় কৰ্মকৰ্তাসকলে বা আমাৰ দলৰ যিখিনি বিষয়ববীয়া আছে সকলোৱে এইবাৰ নলবাৰী জিলাখনৰ ভিতৰত এটা সিট বিচাৰিছে। আৰু এই সিটটো কি ধৰণে দিব, কি ধৰণে বিবেক বিবেচনা কৰিব, আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ, কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্তদেৱ আৰু আমাৰ দলৰ মাৰ্গদৰ্শক ফণীভূষণ চৌধুৰীদেৱ আৰু অন্যতম এজন মাৰ্গদৰ্শক তথা পিতামহ স্বৰূপ আমাৰ দলৰ তথা ৰাজ্যসভাৰ সাংসদ কেন্দ্ৰীয় সমিতিৰ কেবিনেট মিনিষ্টাৰ বীৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াই এই দলৰ তেখেতসকলৰ মাৰ্গদৰ্শক, দলৰ ভৱিষ্যত তেখেতসকলে ঠিক ঠাক কৰিছে। আৰু নিশ্চয় এইবাৰ আহি থকা নিৰ্বাচনত ভাল এটা চিন্তা চৰ্চা কৰিব। আৰু আমাৰ দল যিহেতু নলবাৰী জিলাখনত শক্তিশালী, নলবাৰীত অসম গণ পৰিষদ দলৰ দুৰ্গস্বৰূপ, জাতীয়তাবাদীৰ শিবিৰ, সেইকাৰণে নিশ্চয় ভাল এটা খবৰ অসমবাসী তথা নলবেৰীয়াবাসীয়ে পাব বুলি আমি সকলোৱে আশা কৰিছোঁ। অসম গণ পৰিষদ আজি সমগ্ৰ অসমত অতুল বৰা, কেশৱ মহন্তৰ নেতৃত্বত এক শক্তিশালী স্থিতিত উপনীত হৈছে। আজি সমগ্ৰ অসমত অসম গণ পৰিষদৰ সমৰ্থনত ৰাইজ ওলাই অহা আপোনালোকে দেখিবলৈ পাইছে। অসম গণ পৰিষদৰ সপক্ষে এটা জাগৰণ হৈছে। আগন্তুক বিধানসভাৰ নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীৰ আমি মিত্ৰতাৰে খেলিম আৰু মিত্ৰতাৰে আমি নিৰ্বাচন খেলি আমি নিশ্চিত হৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আকৌ এবাৰ অসমত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব। বিষয়ে তেনেকুৱা আলোচনা হোৱা নাই। যেতিয়া মিত্ৰতা আলোচনা হ'ব সবিশেষ আমি আলোচনা কৰিম আৰু বিভিন্ন অঞ্চলৰ ৰাইজে যিবিলাক আশা উত্থাপন কৰিছে সেইবোৰ নিশ্চয় আমি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব চেষ্টা কৰিম। নলবাৰীটো অসম গণ পৰিষদৰ দুৰ্গই, অসম আন্দোলনৰ দুৰ্গই, অসমৰ সাংস্কৃতিৰ মূল কেন্দ্ৰ। তাহানিৰ নটসূৰ্য ফণী শৰ্মাদেৱে অসম সাহিত্য সভাৰ ঢিং অধিৱেশনত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰি কৈছিল, উত্তৰ কামৰূপ হ'ল ভাৰতৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বিশ্ববিদ্যালয়। অসমৰ সামাজিক জীৱনত, অসমৰ আৰ্থিক দিশত, অসমৰ সাংস্কৃতিক দিশত, সাহিত্যৰ ক্ষেত্ৰত, জনচেতনাৰ ক্ষেত্ৰত নলবাৰী সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। এসময়ত নলবাৰীৰ গোটেইকেইটা আসন অসম গণ পৰিষদে বিজয়ী হৈছিল। অসম গণ পৰিষদ এতিয়া নলবাৰীকে ধৰি জিলাখনৰ গোটেইকেইটা সমষ্টিৰ শক্তিশালী অৱস্থাত অৱতীৰ্ণ হৈছে। এতেকে সমস্ত বিষয়বিলাক আমি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত আসনৰ বুজাবুজি আলোচনাত বহিম তাত আমি উত্থাপন কৰিম আৰু আলোচনাৰ মাজেৰে ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। চাওক, 1910 চনত অতুল বৰা সভাপতি হৈছিল, কেশৱ মহন্তৰ কাৰ্যকৰী সভাপতি আছিল। তেতিয়া অসমত অগপৰ লোকসভাৰ সদস্য নাছিল, ৰাজ্যসভাৰ সদস্য নাছিল। আজি লোকসভাত অসম গণ পৰিষদৰ সদস্য আছে, ৰাজ্যসভাত অসম গণ পৰিষদ। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত যিকেইখন সীমিত আসনত অসম গণ পৰিষদে অৱতীৰ্ণ হৈছিল ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে। গতিকে অসম গণ পৰিষদ আজি এক শক্তিশালী স্থিতিত আছে আৰু অসম গণ পৰিষদ আগন্তুক দিনত আৰু অধিক শক্তিশালী হৈ উঠিব বুলি মোৰ দৃঢ় বিশ্বাস।